নমস্কাৰ চৰকাৰী কৰ্মচাৰী আৰু পেঞ্চনৰ লগত জড়িত দুটা গুৰুত্বপূৰ্ণ খবৰ ভিডিঅ'টোৰ যোগেদি জনাব বিচাৰিছোঁ। প্ৰথম খবৰটো হৈছে বিনামূলীয়া কোটি টকাৰ বীমা, কম সুতৰ ঋণকে ধৰি বিভিন্ন সুবিধা। কেন্দ্ৰীয় কৰ্মচাৰীলৈ চেলাৰী একাউণ্ট পেকেজৰ নতুন উপহাৰ। 18 জানুৱাৰী তাৰিখত খবৰটো প্ৰকাশ পাইছে। কেন্দ্ৰীয় চৰকাৰৰ অধীনৰ কৰ্মচাৰীৰ বাবে সুখবৰ। কেন্দ্ৰীয় চৰকাৰে এতিয়া তেওঁলোকৰ অধীনৰ কৰ্মচাৰীসকলৰ বাবে এক উপহাৰ ঘোষণা কৰিছে। চৰকাৰে কৰ্মচাৰীসকলৰ বাবে ৰাজহুৱা খণ্ডৰ বেংকৰ সহায়ত এক নতুন চেলাৰী একাউণ্ট পেকেজ আৰম্ভ কৰে আৰু এই নতুন তথা বিশেষ কম্পোজিট চেলাৰী একাউণ্টৰ জৰিয়তে কৰ্মচাৰীসকলে একেটা স্থানতে দৰমহাৰ পৰা বেংকিং সেৱা, বীমা আৰু কাৰ্ডৰ সৈতে জড়িত আন সা-সুবিধাসমূহ লাভ কৰিব। ইয়াৰ অধীনত কৰ্মচাৰীসকলক কম সুতত ঋণ দিয়াৰ লগতে বিনামূলীয়াকৈ কোটি টকাৰ বীমাৰ সুযোগ দিয়া হ'ব। বিত্ত মন্ত্ৰালয়ৰ বিত্ত সেৱা বিভাগে কৰ্মচাৰীসকলৰ বাবে এই সেৱা আৰম্ভ কৰে আৰু বিত্ত মন্ত্ৰালয়ে কয় যে এই সুবিধা কেন্দ্ৰীয় কৰ্মচাৰীসকলৰ বিত্তীয় আৰু সামাজিক সুৰক্ষা বৃদ্ধিৰ দিশত এক গুৰুত্বপূৰ্ণ পদক্ষেপ। আৰু এই পদক্ষেপ গ্ৰহণ কৰাৰ কাৰণ হ'ল চৰকাৰী কৰ্মচাৰীসকলক ধন, বেংকিং আৰু সুৰক্ষা এই তিনিওটা চিন্তাৰ পৰা মুক্ত কৰা। কম্পোজিট চেলাৰী একাউণ্টৰ জৰিয়তে বেংকৰ সুবিধা, বীমা আৰু ডেবিট কাৰ্ডৰ সুবিধা লাভ কৰিব আৰু ইয়াৰ বাবে সুকীয়া স্থানলৈ যোৱাৰ প্ৰয়োজন নহ'ব। কেন্দ্ৰীয় চৰকাৰৰ অধীনৰ গ্ৰুপ এ, বি আৰু চিৰ সকলো কৰ্মচাৰীয়ে এই সুবিধা লাভ কৰিব। চৰকাৰৰ এই পদক্ষেপ বিকশিত ভাৰত 2047ৰ ভিজন আৰু 2047ৰ ভিতৰত চৰকাৰে সকলোৰে বাবে বীমাকে আদি কৰি যি লক্ষ্য লৈছে তাৰ এক অংশ হিচাপে বিবেচনা কৰা হৈছে। ইতিমধ্যে আপোনালোকে গম পাইছে অসম চৰকাৰৰ ক্ষেত্ৰতো অসমৰ চৰকাৰী কৰ্মচাৰীৰ ক্ষেত্ৰত চেলাৰী পেকেজত যি জিৰ' প্ৰিমিয়াম ইঞ্চুৰেঞ্চক ধৰি বিভিন্ন সুবিধা অসম চৰকাৰে প্ৰদান কৰিছে আৰু এতিয়া শেহতীয়াকৈ কেন্দ্ৰীয় বিত্ত মন্ত্ৰালয়ৰ পৰা এই সুবিধাখিনি জাৰি কৰা হৈছে কেন্দ্ৰীয় চৰকাৰৰ কৰ্মচাৰীৰ কাৰণে, য'ত ইয়াৰ জৰিয়তে লাভ কৰিবলগীয়া বেংকিং সুবিধাসমূহ হ'ল আধুনিক সুবিধাৰ সৈতে জিৰ' বেলেঞ্চ চেলাৰী একাউণ্ট, কোনো ধৰণৰ মাচুল নভৰাকৈ RTGS, NEFT আৰু UPI সুবিধা, কোনো ধৰণৰ অতিৰিক্ত শুল্ক নিদিয়াকৈ চেকবুক লকাৰ লোৱাৰ বাবে কোনো ধৰণৰ মাচুল বা ভাৰ দিব নালাগিব। পৰিয়ালৰ সদস্যসকলৰ বাবে ফেমিলি বেংকিং সুবিধা, কম সুতত ঋণ লাভ কৰিব। ইয়াৰ উপৰি গৃহ ঋণ, শিক্ষা ঋণ, বাহন ঋণ আৰু ব্যক্তিগত ঋণ কম সুতত লাভ কৰিব। ঋণ লোৱাৰ সময়ত প্ৰচেছিং ফিজ কম বা ৰেহাই দিয়া হ'ব আৰু এই আঁচনিৰ অধীনত কৰ্মচাৰীসকলে 1.5 কোটি টকালৈকে বিনামূলীয়া দুৰ্ঘটনা বীমাৰ সুবিধা বিনামূলীয়াকৈ লাভ কৰিব। বিমান দুৰ্ঘটনাৰ ক্ষেত্ৰত বীমাৰ ৰাশি 2 কোটি টকা হ'ব। ইয়াৰ উপৰিও 20 লাখ টকালৈকে টাৰ্ম লাইফ ইঞ্চুৰেঞ্চ আৰু স্বাস্থ্য বীমাৰ সুবিধাও লাভ কৰিব। ইয়াৰ লগতে লাভ কৰিব ডিজিটেল কাৰ্ডৰ সুবিধা। ডেবিট আৰু ক্ৰেডিট কাৰ্ডৰ জৰিয়তে কৰ্মচাৰীসকলে লাভৱান হ'ব। এয়াৰপৰ্ট লাউঞ্জৰ সুবিধা, পুৰস্কাৰ আদি লাভ কৰিব। এতিয়া আহিছোঁ দ্বিতীয়টো খবৰলৈ। গভট অফ আছাম, অফিচ অফ দি ইন্সপেক্টৰ অফ স্কুল, তিনিচুকীয়া ডিষ্ট্ৰিক্টৰ ফালৰ পৰা এক গুৰুত্বপূৰ্ণ জাননী প্ৰকাশ পাইছে 19 জানুৱাৰী 2024ত। ইয়াত আহিছে চিঠিখন প্ৰিন্সিপাল, হেডমাষ্টাৰ, হেডমিষ্ট্ৰেছলৈ, অল গভট provincialized and private high school, higher secondary, LP, ME school regarding cleanliness drive, school campus and surrounding area on 26 January 2026. 26 জানুৱাৰী উপলক্ষে গণৰাজ্য দিৱস উপলক্ষে বিদ্যালয় চৌহদ পৰিষ্কাৰ পৰিচ্ছন্ন কৰা আৰু উদযাপন কৰা সন্দৰ্ভত with reference to the subject cited above, I have the honor to inform you that as part of the celebration of Republic Day 2026 অৰ্থাৎ 2026 চনৰ 26 জানুৱাৰী গণৰাজ্য দিৱস উদযাপনৰ কাৰণে in order to promote cleanliness, পৰিষ্কাৰ পৰিচ্ছন্নতা যাতে প্ৰমোট কৰা হয়, hygiene, সুস্বাস্থ্য and civic responsibility, it is hereby ordered that a cleanliness drive shall be conducted in the school আৰু তাৰ পৰিপ্ৰেক্ষিতত বিদ্যালয় চৌহদত এক স্বচ্ছতা অভিযান আৰম্ভ কৰিব লাগিব and surroundings আৰু ইয়াৰ চৌহদত from 16 January 2026 16 জানুৱাৰীৰ পৰা হ'ব। All teachers and students are directed to participate actively in the program, সকলো শিক্ষক কৰ্মচাৰী তাত অংশগ্ৰহণ কৰিবৰ কাৰণে কোৱা হৈছে।
in the program and the following activities must be carried on which is given below আৰু তলত উল্লেখ কৰা কাৰ্যসূচীখিনি কৰিব লাগিব এই নম্বৰতে দিছে ক্লিনলিনেছ অফ স্কুল সাৰাউণ্ডিং ক্লাছৰুমছ কৰিডৰ্ছ প্লেগ্ৰাউণ্ড এটসেট্ৰা অৰ্থাৎ বিদ্যালয়ৰ চৌহদ শ্ৰেণীকোঠা কৰিডৰ আৰু খেলপথাৰ পৰিষ্কাৰ কৰিব লাগিব বি নম্বৰ দিছে প্ৰপাৰ সেগ্ৰিগেশ্যন অফ দি ৱেষ্ট মেটেৰিয়েলখিনি প্ৰপাৰ সেগ্ৰিগেট কৰিব লাগিব যেনেকৈ ভাগ ভাগ কৰিব লাগিব ৱেট আৰু ড্ৰাই হিচাপত ডাষ্টবিনত আৰু ক্লিনিং অফ ৱাটাৰ ড্ৰেইনিং সিস্টেম ৱাটাৰ ড্ৰেইনিং অৰ্থাৎ ড্ৰেইনবিলাক চাফ চিকুণ কৰিব লাগিব এভইড হেণ্ডলিং চাৰ্ভ অফ হাজাৰডাছ ৱেষ্ট আৰু অন্যান্য ৱেষ্টসমূহ যাতে নিৰ্দিষ্ট স্থানত পেলনীয়া সামগ্ৰীসমূহ নিৰ্দিষ্ট স্থানত পৰিষ্কাৰ কৰি পেলোৱা হয় হায়াৰ অথৰিটিজ উইল ভিজিট দি স্কুল তাৰ কাৰণে হায়াৰ অথৰিটিজ আৰু ভ্ৰমণ পতাকা উত্তোলন কাৰ্যসূচীত 26 জানুৱাৰী সকলো টিচিং আৰু নন টিচিং ষ্টাফ সময়মতে তেওঁলোক উপস্থিত থাকিব লাগিব শিক্ষা হেতু তেওঁলোকে এটেণ্ডেন্স দিব লাগিব এই বিষয়ে নিৰ্দেশনাত উল্লেখ কৰা হৈছে therefore you are directed to ensure that the no excuse shall be entertained from the teaching and non teaching staff এই ক্ষেত্ৰত কোনো ধৰণৰ এক্সকিউজ গ্ৰহণ কৰা নহব সকলোৰে উপস্থিতি বাধ্যতামূলক কৰা হৈছে ভিডিঅ'টো শেষলৈকে চোৱাৰ কাৰণে ধন্যবাদ